আজি মই আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক সকলোকে নমস্কাৰ। যিহেতু মই আজি আহিছোঁ কঠীয়াতলি সোমাই পেলাই নিচে আপোনাৰ এখন ছগুনবাৰী, তাৰ চাৰিওফালে দেখা পাইছে চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰা আৰু আপোনাৰ চাৰিওফালে চাহ বাগিচাৰে ভৰি পৰা, তাৰ নিচে পাহাৰৰ কাষতে কমলা মা মন্দিৰ এভাগ আছে, বহুত পুৰণি মন্দিৰ। আৰু এই মন্দিৰভাগ আহি পেলাই আজি নিজে বহুত কথা জানি পেলাই বহুত নিজে আচৰিত হৈ গ'লোঁ। আৰু ইয়াত যিহেতু যোনজন বাবাই পূজা কৰে এই মন্দিৰভাগ, যোনজন বাবাই পূজা কৰে, আৰু এই মন্দিৰভাগৰ মই প্ৰতিটো তথ্য আপোনালোকক দি আছোঁ। এই আপোনালোকে দেখা পাইছে চাৰিওফালে গোটেইখন টি গাৰ্ডেন আৰু এইখন নিচে এখন দেখিছে লগতে এখন পাহাৰ, আৰু পাহাৰখন দেখা পাইছে যিহেতু। আৰু এয়া মই গৈ আছোঁ মন্দিৰভাগলৈ। আৰু ফ্ৰেণ্ডছ দেখা পাইছে আপোনালোকে, আৰু এয়া দেখিছে এই পাহাৰৰ ওপৰৰ পৰা আহি থকা এয়া পানী। আৰু যিহেতু মই মন্দিৰভাগলৈ সোমাই আহি আছোঁ যিহেতু দেখা পাইছে আপোনালোকে পাহাৰেই হয়, আৰু এই পাহাৰৰ লগতেই সোমাইহিয়ে দেখা পাইছে এয়া মনসা মা হয়। ইয়াতে মনসা মা পূজা কৰা হয়। যিহেতু ইয়াত বহুত প্ৰমাণিত মন্দিৰ, ইয়াত আপোনালোকে যি মনৰ সপোন বা মনৰ আশা লৈ আহে তাতে ইয়াতে পূৰা হয়। আৰু এই মনসা মা ইয়াতে আহিলে আপোনালোকে পূজা কৰিব পাৰিব। আৰু যিহেতু সোমাই আহি কমলা মা থান এইখনেই হয়। এই চাওক, এই কমলা মা হয়, এই কমলা মা। আৰু লগতে আপোনাক মই ইয়াতে কমলা মাৰ লগতে দেখাই আছোঁ এয়া মহাদেৱ আছে ইয়াতে। যিহেতু মহাদেৱৰ বহুতসকল ভক্তি আছে, আৰু মহাদেৱৰ কাৰণে ইয়াতে চাকি ধূপ পূজা কৰা হয়। কিন্তু ইয়াত বহুত প্ৰমাণিত হয় দেই। আৰু এই পানী আপোনালোকে দেখা পাইছে, এই পানী ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে কোনো গম নাপায়। আৰু লগতে ইয়াত গংগা মাও পূজা কৰা হয়, আৰু মই গংগা মা পূজা কৰাও মই দেখাই আছোঁ। আৰু ইয়াতে দেখা পাইছে এয়া গংগা মা পূজা কৰা হয়। আৰু এভাগ ইয়াতো পূজা কৰা হয়, আৰু এই পানী দেখা পাইছে, এই পানী নিগৰি আহি আছে। পানীটো ক'ৰ পৰা আহিছে কি আহিছে কোনো গম নাপায়, কিন্তু এয়া ভগৱানৰে দান হয়। আৰু যিহেতু এয়া দেখা পাইছে এয়া পানী, আৰু চাৰিওফালে প্ৰাকৃতিক পৰিৱেশে ভৰি পৰা প্ৰাকৃতিক এটা সৌন্দৰ্য। আৰু যিহেতু মই এই মন্দিৰভাগৰ যিজন বাবাই পূজা কৰে, আৰু তেওঁৰ লগত চিনাকি হৈ পেলাই এই মন্দিৰভাগৰ অলপ তথ্য লওঁ। যিহেতু বাবাৰ ওচৰলৈ আহিছোঁ। বাবা নমস্কাৰ, আপোনাৰ নামটো জনাব। হয়, এই মন্দিৰভাগ ক'ত আছে, আৰু এই মন্দিৰভাগৰ অলপ তথ্য যদি জনায়, আৰু বহুতসকল মানুহে নাজানা মানুহ আহিব পাৰিব ইয়াত পূজা পাতল কৰিবলৈ, তে আপুনি অকণ জনাওকচোন। ইয়াতে বহুত মানুহ আহে পূজা পাঠ কৰিবলৈ, দেখা শুনা কৰিবলৈ। যিটো ইয়াতে প্ৰমাণ পাৱে মাৰ ওচৰত আহে। কিবা দুখ আপদ বিপদ থাকিলেও মানুহ আহে নিজৰ মনতে আহি পেলাই সিহঁতে নিজে কল্পনাটো কৰি লয়। যিটো মনত থাকে সেইটো আৰু সিহঁতে বিশ্বাস পায় মাৰ ওচৰত। আকৌ আহে, বহুত মানুহ আহে ইয়াত। কোনোবা জানে কোনোবা নাজানে, হ'লেও আহি পেলাই চাই চিতি যায়। আৰু যিহেতু এই মন্দিৰভাগৰ তথ্য কওকচোন, কিমান পুৰণি মন্দিৰ, আৰু ধৰক ইয়াত আপোনাৰ কি মাৰ স্থান আছে বা মহাদেৱৰ স্থান আছে, আপুনি সেই অকণমান দেখাই দিয়ে। বহুত দিনৰ পৰাই এইটো থান আস্থান আছে তাতে, আৰু মাই তাত মন্দিৰ চন্দিৰ বনাব নিদিয়ে। বুধন গোসাঁই আপোনালোকে যদি কেতিয়াবা আহে, আৰু এইটো জেগা মোক নাম যদি কয়, মোৰ নামটো চবেই জানে। আৰু ইয়াত পূজাৰী কৰোঁ বুলি, মই বহুত পুৰণা থান এটা আছে ইয়াত আস্থানত মই থাকোঁ। ইয়াতে গোটেই বছৰটো ইয়াতে মই পূজা পাঠ কৰোঁ। এইটো মা কমলা দেৱী হয়, এইটো বাবাৰ আস্থান হয়, এইটো মাৰ আস্থান হয়, এইটো বাবাৰ আস্থান হয়, এইটো মনসাৰ মা আস্থান হয়। আৰু এই ওপৰতে এটা আমাৰ মায়ৰ জিৰণি চলা ওপৰত তাতেও পূজা পাঠ কৰোঁ, ওপৰতে থাকে। হয়। আৰু ইয়াতে সদায় দিন বাবা হাতী বাবাও থাকে। হয়। আৰু আহে, একো নষ্টি নকৰে। হাতী বাবা ইয়াত ধুনীয়াকৈ খেলি কৰি পানী চানী খাই যায়। খাই কৰি যায়, আৰু সিহঁতে এইবিলাকতে থাকে। আৰু হয় হয়। আৰু তাৰ পৰা মায়ৰো এটা আৰু বাহান আপুনি এটা ঘূৰি যিহেতু থাকে। মই আহোঁতে কথা এটা কৈছিলে, যিহেতু ধৰক ইয়াত আপুনি বাঘৰে হওক সিংহৰ হওক কিবা পাঞ্জা পাইছে, দেখা পাইছে। যিহেতু বাহানেই হয়। মাৰ বাহনখন যিহেতু আমাৰ সিংহ বা বাঘেই হয়, যিহেতু আপুনি দেখা পাইছে ইয়াত আছে ইয়াত। আৰু সেই তেনেকুৱা মায়াত এটা আমাক দিছে দৰ্শনে, আৰু মায়ৰ হেৰি আছে বুলি। হয়। আৰু তেওঁক দেখা পাওঁ, আৰু তেওঁ ঠাইত হৈ যায়। কোনো মানুহ যদি অকলে আহে, হয়,
তাৰ পৰা ভয় কৰে, কিন্তু ইয়াত আহি যোৱাৰ লগে লগে মায়ে মানে দায়িত্ব লৈ লয় আৰু অঁ কিন্তু একো নহয় আৰু একো নহয় সি পানী চানী খাই কৰি আৰামত যাব পাৰে আৰু হয় সি বিপদত থাকিলে বা আপদত যদি অকলে যদি আহে চাকি বাতি কৰি কিনে সি যাব পাৰে মানে আৰামত। হয় হয় ইয়াৰ পৰা ওলাই গ'লে মানে সেইফালে দায়িত্ব নাই। অঁ ইয়াত যেতিয়া আহি যায় হয় হয় মাৰ যদি কিবা চাকি বাতি কৰিবলৈ আহে, সি অকলে আহি আৰু সি চাকি বাতি কৰি যাবও পাৰে, কিন্তু ইয়াত আহিলে একো নাই আৰু মায়ে দায়িত্ব লৈ লয় ইয়াৰ পৰা। গোটেইখিনি জেগা মানে গোটেইখিনি মানে ইয়াত যদি সোমাই যায় তাৰ অঞ্চলত, সি আৰু একো দায়িত্ব মায়ে লৈ লয়, একো ভয় কৰিব নালাগে। হয় আহি চাকি বাতি কৰিব পাৰিব আৰু ধুনীয়াকৈ সি ফুল চুল দি কিনে আৰু নিজৰ যিটো দুখ আপত্তি থাকে সি মায়াক আপত্তি কৰি পেলাই যাব পাৰে আৰু। হয় হয় ধন্যবাদ। যিহেতু আপোনালোকে গম পালে যে বাবাজীয়ে যোনজন বাবাই ইয়াত পূজা পাতল কৰে তেখেতে কৈছে ইয়াত হাতী বাব আহে। যিহেতু আপোনালোকে বিশ্বাস নকৰিব, মই এতিয়া ইয়াত আপোনালোকক এটা বস্তু দেখাই দিম। যিহেতু এই চাওক, এই গছ ডালি ভাঙি পৰি আছে আৰু মাটি চাটি চাওক, এই মাটি দেখা পাইছে, এই মাটি আপোনাৰ হাতী বাবাই সদায় আহি পেলাই ইয়াত মানে সদায় আহি পেলাই ইয়াত মানে খেলে কৰে, পানী চানী খাই যায়। আৰু যিহেতু এই হাতী খোজ এয়া দেখা পাইছে, আৰু ইয়াতো হাতী খোজ মই আৰু এটা দেখাই আছোঁ আপোনালোকক। এয়া চাওক, এয়া হাতী খোজ দেখিছে, এই হাতী খোজ। ইয়াত মানে হাতী নাথাকা নহয়, যিহেতু একে মন্দিৰ ভাগৰ লগতে পাহাৰ ভাগ আছে, আৰু পাহাৰখনৰ পৰা মানে লগতে নামি আহি পেলাই ইয়াত পানী চানী খায়, আৰু এয়া মহাদেৱ হয়। আৰু যিহেতু বাবাজীজনে এটা কথা কৈছিলে যে ইয়াত মাৰ জিৰণি জেগাটো আছে, মই আপোনালোকক দেখামগৈ। আৰু চাওক না, চাৰিওপাশে দেখিছেনে আপোনাৰ এই মধুৰাম গছ হওক, আম গছ হওক, লেচু গছ হওক, কৰ্দৈ গছ হওক, কি ধুনীয়াকৈ লগাই থৈছে। আৰু যিহেতু ইয়াত লগাই থৈছে যদিও হাতী বাবা আহিলেও এই মন্দিৰ ভাগৰ গছ চছ একো অনিষ্ট নকৰে, একো অনিষ্ট নকৰে। আৰু মই আপোনালোকক অকণমান ওপৰলৈ উঠি গৈ পেলাই দেখাবলৈ গৈ আছোঁ। যিহেতু মানে যোনজোপা গছত মা জিৰণি লয়, আপোনালোকে আহিলে ইয়াত আহিলে মানে দেখা পাব আৰু জিৰণি লোৱা ঠাইটো মই দেখাম। এতিয়া অকণমান মই খোজকাঢ়ি ওপৰলৈ উঠি আহি আছোঁ। সেয়া চাওক, এইভাগে সেই গছজোপা, আৰু যিহেতু ইয়াতে সেই মা আহি পেলাই জিৰণি লয়, আৰু আপোনালোকে আহিলে ইয়াত দেখা পাব। চাওক ইয়াত মানে ক'বলৈ গ'লে একে ভয় লগাই দিছোঁ আৰু মানে চাৰিওফালে যিহেতু এই পাহাৰ দেখিছেনে, জংঘল পাহাৰ, কিন্তু একো নহয়, আপোনালোকে আহিব, যোনসকল মানে আহিম বুলি ভাবে আহিব। আৰু আহিলে ইয়াত মনৰ কামনা লৈ পেলাই আহিব, মনৰ কামনা মানে পূৰা হ'ব। যিহেতু হাতী ওলাই গ'ল, গম পাইছেনে, হাতীৰ চেণ্ট পাইছোঁ, আৰু হাতী ওপৰৰ পৰা মানে তললৈ নামি আহি আছে। মই হাতী আপোনালোকক দেখাই আছোঁ। এয়া চাওক, এই হাতী চাওক, দেখিছেনে? এই জাষ্ট আপোনালোকক হাতীৰ কথা কৈয়ে আছিলোঁ। হাতী ইয়াত এতিয়া 6, 7, 8, 9টামান হাতী দেখিছোঁ। ইয়াত আৰু বেছি দেৰি নৰখোঁ, যিহেতু হাতী সিজি তললৈ নামি আহে, মই পিছতে আৰু ইয়াৰ পৰা ওলাব নোৱাৰিম। ভিডিঅ'টো আৰু বেছি ডাঙৰ নকৰোঁ, ভিডিঅ'টো ইয়াতে সামৰিছোঁ।